আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আমাৰ আজি এয়াৰটেল কনচিডাৰৰ প্ৰথমটো কুৱেশ্যন সিৰিজটো আৰম্ভ হোৱাৰ আগতে মই সৰু এটা ডিটেইলছ দিব বিচাৰিছোঁ আৰু ডিটেইলছটো হ'ব আমাৰ বৰাক উপত্যকাৰ ওপৰত বৰাক উপত্যকাৰ হয়তো এই ডিটেইলছটো বহুতে জানে হয়তো কিছুমানে নাজানে যে ওনে নাজানে তাৰ কাৰণে মই ক'ব বিচাৰিছোঁ যে বৰাক ভেলীৰ আমাৰ মাটিকালি কিমান বৰাক ভেলীৰ মাটিকালি হৈছে আমাৰ 6922 কিলোমিটাৰ স্কয়াৰ হয় আমাৰ মাটিকালি আৰু 2011 সেন্সাস মতে বৰাক ভেলীৰ পপুলেশ্যন বা জনসংখ্যা কিমান হয় 36,24,599 কি হয় আমাৰ জনসংখ্যা বৰাক ভেলীত আছে আৰু যেহেতু বৰাক ভেলী আপোনালোক সকলোৱে জানি তিনিখন জিলাৰে গঠিত আমাৰ বৰাক ভেলী য'ত আছে আমাৰ কাছাৰ য'ত আছে হাইলাকান্দি আৰু কৰিমগঞ্জ আৰু বৰাক ভেলী আটাইতকৈ ডাঙৰ জিলাখন হৈছে আমাৰ কাছাৰ আৰু সৰু জিলাখন হৈছে আমাৰ কি হাইলাকান্দি এই তিনিখন জিলাৰে গঠিত আমাৰ কি বৰাক ভেলী বৰাক উপত্যকা এসময়ত এই বৰাক ভেলীক কি কোৱা হৈছিল কাছাৰী কিংডম বুলি কোৱা হৈছিল কাছাৰী কিংডম মানে কাছাৰীসকলৰ ৰাজ্য বুলি কোৱা হৈছিল যেতিয়া কাছাৰীসকলৰ ৰাজ্য কোৱা হৈছিল তেতিয়া বৰাক ভেলীৰ কাছাৰ ডিস্ট্ৰিক্টখন কাছাৰ জিলাখন আৰু ইয়াৰ লগতে আমাৰ যি বৰ্তমান ডিমা হাছাও ডিস্ট্ৰিক্ট আছে এই ডিমা হাছাও ডিস্ট্ৰিক্ট মানে নৰ্থ কাছাৰ হিলছ ডিমা হাছাও ডিস্ট্ৰিক্ট আৰু কি কাছাৰ ডিস্ট্ৰিক্ট দুখন মিলি পেলাই এই দুখৰ ঠাই আমাৰ কি কোৱা হৈছিল যেতিয়া ব্ৰিটিছ অসমত আহিছিল তেতিয়া এই দুখৰ ঠাইক কি কোৱা হৈছিল কাছাৰী কিংডম বুলি কোৱা হৈছিল বা কাছাৰীসকলৰ ৰাজ্য বুলি কোৱা হৈছিল কিন্তু ব্ৰিটিছ আহাৰ আগত কাছাৰী কিংডম বহুত ডাঙৰ আছিল কিন্তু আহোমে যেতিয়া অসমত প্ৰৱেশ কৰিছিল তেতিয়া আহোমে কি কৰিছিল অলপ অলপকৈ নিউতে কাছাৰী কিংডমৰ বহুতখিনি ঠাই সিহঁতে কি কৰিছিল অকুপাই কৰিছিল যাৰ কাৰণে ব্ৰিটিছ যেতিয়া অসমত আহিছিল তেতিয়া কিন্তু আমাৰ কি ডিমা হাছাও ডিস্ট্ৰিক্ট আৰু কাছাৰ যিটো সম্পূৰ্ণ কাছাৰ যিটো কোৱা হয় এই কাছাৰ আৰু ডিমা হাছাও ডিস্ট্ৰিক্ট একেলগ কৰি এটা কি আছিলে কাছাৰী কিংডম আছিলে মানে কাছাৰী ৰাজ্য আছিলে এই ৰাজ্যটো কি হৈছিলে যেতিয়া ব্ৰিটিছ অহাৰ সময়ত এই ঠাইডোখৰ কি আছিলে কাছাৰী কিংডম আছিলে এতিয়া কুৱেশ্যনটো হৈছে মোৰ আজিৰ কুৱেশ্যনটো হৈছে যে এই কাছাৰী কিংডমটো ব্ৰিটিছৰ শাসনৰ অধীনত কেতিয়া গৈছিল যেহেতু আপোনালোকে সকলোৱে জানে যে আমাৰ অসমখন ব্ৰিটিছৰ শাসনৰ অধীনত গৈছিল 24 ফেব্ৰুৱাৰী কি কৰিছিল অসমখন কি কৰিছিল ব্ৰিটিছৰ অধীনত গৈছিল আৰু সেইটো কি আছিল ইয়াণ্ডাবু ট্ৰিটি মতে ইয়াণ্ডাবু সন্ধি মতে আমাৰ অসমখন ব্ৰিটিছৰ শাসনৰ অধীনত গৈছিল কিন্তু কথাটো ইয়াত কুৱেশ্যনটো হৈছে যে কেতিয়া তেতিয়াহ'লে কোনটো চনত আমাৰ কাছাৰী কিংডম ব্ৰিটিছৰ অধীনত গৈছিল ইয়াৰ আনসাৰটো হ'ব 1832 যিহেতু 1826ত অসম বুলি ক'লে আমাৰ কমপ্লিট ব্ৰহ্মপুত্ৰ ভেলীটো ব্ৰিটিছৰ আণ্ডাৰত গৈছিল আৰু 1832ত বৰাক ভেলীটো কি কৰিছিলে আমাৰ ব্ৰিটিছসকলৰ অধীনত গৈছিলে এইটো ইয়াতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন শেষ হৈ গ'ল এতিয়া আমাৰ আৰম্ভ হ'ব ছেকেণ্ড কুৱেশ্যন আপোনালোকে সকলোৱে জানে যে এইটো বৰাক নদীৰ উপত্যকা অঞ্চল হয় এতিয়া কুৱেশ্যনটো মোৰ ছেকেণ্ড কুৱেশ্যনটো হ'ব যে এনেধৰণৰ যে বৰাক যি নদী বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈসমূহ কি হয় ইয়াৰ আনসাৰটো হ'ব আমাৰ দলেশ্বৰী কাটাকাল লংগাই নদী গাঘৰা খনি নদী এইকেইটা হৈছে আমাৰ বৰাক নদীৰ উত্তৰ পাৰৰ কি হয় উপনদী এতিয়া থাৰ্ড কুৱেশ্যনটো হৈছে বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈসমূহ কি হয় এতিয়া আমি চাম দক্ষিণ পাৰৰ উপনৈসমূহ হৈছে আমাৰ জিৰি নদী চিৰি নদী মধুৰা জাতিংগা এইকেইটা হৈছে আমাৰ কি হয় বৰাক নদীৰ দক্ষিণ পাৰৰ কি হয় উপনৈ হয় আৰু এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যন বৰাক নদীখন আমাৰ ক'ৰ পৰা ক'লৈ বৈ গৈছে যে আমাৰ মণিপুৰৰ পৰা আহি পেলাই কাছাৰেদি সোমাই আমাৰ কৰিমগঞ্জৰ ফালেদি আমাৰ কি হয় বাংলাদেশত গৈ পেলাই পৰিছে আৰু বাংলাদেশত পৰি অৱশেষত বৰাক নদীৰ আমাৰ যিটো কি হয় মুখনা বা আমাৰ যিটো শেষ স্থান সেইটো কি হয় আমাৰ সেই স্থানটো হৈছে আমাৰ কি বংগোপসাগৰ বৰাক নদীৰ শেষ স্থানো আমাৰ বংগোপসাগৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ শেষ স্থানো আমাৰ ক'ত হয় বংগোপসাগৰ হয় বংগোপসাগৰত দুইখন নদী গৈ পেলাই ক'ত পৰিছে বংগোপসাগৰত পৰিছে আজিৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে যে বৰাক নদীক কি কৰা হয় বাংলাদেশত কি নামেৰে জনা যায় বৰাক নদীক বাংলাদেশত মেঘনা নামেৰে জনা যায় আজিৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে যে বৰাক উপত্যকাৰ প্ৰধান
উৎসৱ কি বৰাক উপত্যকাৰ যেনেকৈ আমাৰ অসমৰ জাতীয় উৎসৱ বিহু হয় আৰু তেতিয়াহ'লে অসমৰ গোটেই অসমৰ জাতীয় উৎসৱ বিহু হয় কিন্তু বৰাক ভেলীত বিশেষকৈ কোন উৎসৱটোক প্ৰাধান্য বেছিকৈ দিয়া হয় কোন উৎসৱটোক দিয়া হয় দুৰ্গা পূজা কি কৰা হয় বিশেষকৈ সিহঁতে প্ৰাধান্য বেছিকৈ দিয়ে কিন্তু দুৰ্গা পূজাই যি সিহঁতৰ জাতীয় উৎসৱ এনেকুৱা নহয় জাতীয় উৎসৱ যিহেতু গোটেই অসমৰ কি হয় বিহু হয় আৰু সেইটো কাৰণে বৰাক ভেলীত কি কৰা হয় দুৰ্গা পূজা সেলিব্ৰেশ্যন কৰা হয় লগে লগে ঈদো সেলিব্ৰেশ্যন কৰা হয় যেহেতু বৰাক ভেলী কি হয় মেজৰিটি দুয়োটাই মানে সমানে হিন্দু যেনেকুৱা মুছলিম তেনেকুৱা তাৰ তুলনাত হিন্দুৰ তুলনাত মুছলিম অকণ বেছি হয় চ' ইয়াত প্ৰধান উৎসৱ বুলি ক'লে এটা নহয় যে দুৰ্গা পূজা যেনেকৈ প্ৰধান উৎসৱ আমাৰ ঈদো তেনেকৈ কি হয় প্ৰধান উৎসৱ হয় চ' বৰাক ভেলীত প্ৰধানত কি উৎসৱ পালন কৰা হয় ইফালে দুৰ্গা পূজা পালন কৰা হয় ইয়াৰ লগতে প্ৰধানকৈ আমাৰ ঈদো পালন কৰা হয় কিন্তু বিশেষকৈ আমাৰ আনসাৰটো আহিলে কুৱেশ্যনটো আহিলে দুৰ্গা পূজাই লিখিব ওকে আজিৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে বৰাক উপত্যকাত থকা একমাত্ৰ অভয়াৰণ্যখনৰ নাম কি ইয়াৰ আনসাৰটো হ'ব আমাৰ বৰাইল অভয়াৰণ্য আজিৰ 8 নম্বৰ কুৱেশ্যনটো হ'ব আমাৰ বৰাক নদীৰ জলপথৰ দৈৰ্ঘ্য কিমান বৰাক নদীৰ জলপথৰ দৈৰ্ঘ্য কিমান এই সেম কুৱেশ্যন মই ব্ৰহ্মপুত্ৰ নদীৰ তো কি ডিসকাস কৰিছিলোঁ এতিয়া সেম কুৱেশ্যনটো আমাৰ কি বৰাক নদীৰ আহিছে বৰাক নদীৰ জলপথৰ দৈৰ্ঘ্য কিমান 121 কিলোমিটাৰ হয় জলপথৰ দৈৰ্ঘ্য আৰু এই জলপথৰ দৈৰ্ঘ্যক আমাৰ কি কৰা হয় ভাৰতৰ ভিতৰত কিমান নম্বৰ 6 নম্বৰ কি কৰা হয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হয় কিমান চনত 2013 চনত 6 নম্বৰ নেশনেল ওয়াটাৰৱেজ বুলি কি কৰা হয় ঘোষণা কৰা হয় ভাৰত চৰকাৰে ঘোষণা কৰে কাক বৰাক নদীৰ জলপথটোক ঠিক আছে আৰু যিটোৰ দৈৰ্ঘ্য কিমান 121 কিলোমিটাৰ আজিৰ 9 নম্বৰ কুৱেশ্যনটো হ'ব যে এই যে বৰাক উপত্যকা যি আমাৰ জলপথৰ দৈৰ্ঘ্য আমি কি কৈছো 121 কিলোমিটাৰ তেতিয়ালে কুৱেশ্যনটো হৈছে যে এই বৰাক নদীৰ জলপথটো ক'ৰ পৰা কলৈ বৈ গৈছে বা জলপথটো ক'ৰ পৰা কলৈকে ধৰা হয় ইয়াৰ আনসাৰ হৈছে আমাৰ লক্ষীপুৰৰ পৰা লক্ষীমপুৰ নহয় দে বৰাক ভেলীত আৰু এটা লক্ষীপুৰ নামৰ জায়গা আছে ঠাই আছে সেই লক্ষীপুৰৰ পৰা ভাঙ্গালৈ কি কৰা হয় এই জলপথটো কি কৰা হয় প্ৰবাহমান হৈ গৈছে যে লক্ষীপুৰৰ পৰা ভাঙ্গালৈ মানে আমাৰ লক্ষীপুৰ আছে এটো আমাৰ মণিপুৰ সাইডত আৰু ভাঙ্গা আছে আমাৰ বাংলাদেশৰ সাইডত যে লক্ষীপুৰৰ পৰা ভাঙ্গালৈ আমাৰ 121 কিলোমিটাৰ কি হয় আমাৰ জলপথৰ দৈৰ্ঘ্য হয় ঠিক আছে এতিয়া আজি আমাৰ শেষৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটো হ'ব যে গোটেই অসমৰ আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ কি হয় অসমীয়া আৰু ইংৰাজী ঠিক আছে কিন্তু আমাৰ বৰাক ভেলী অফিচিয়েল ল্যাঙ্গুৱেজ কি হয় বেঙ্গলী হয় আৰু বেঙ্গলী লগতে ইংলিশটো সবৰে অফিচিয়েল ল্যাঙ্গুৱেজ হয় কিন্তু স্পেশালি আমাৰ বৰাকত বেঙ্গলী ল্যাঙ্গুৱেজটো অফিচিয়েল ল্যাঙ্গুৱেজ হয় কিন্তু ইয়াত প্ৰশ্নটো হৈছে যে বেঙ্গলী ল্যাঙ্গুৱেজক বৰাক ভেলীত কেতিয়া অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছিল ভাৰত চৰকাৰৰ দ্বাৰা বা অসম চৰকাৰৰ দ্বাৰা ইয়াৰ আনসাৰটো হ'ব 1961 ত বেঙ্গলী ল্যাঙ্গুৱেজক বৰাক ভেলীত চৰকাৰী ভাষা হিচাপে কি কৰা হৈছিল স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু ইয়াৰ কাৰণে বহুত হুলস্থুল হৈছিল বহুত ঘটনা হৈছিল ইয়াত বহুত শহীদ হৈছিল আৰু বৰাক ভেলী মানুহবিলাকে এইখিনি কৰি পেলাই 1961 ত কি কৰিছিল ভাৰত চৰকাৰ হতুৱাই অসম চৰকাৰ হতুৱাই কি কৰিছিল বেঙ্গলী ল্যাঙ্গুৱেজটো বৰাক ভেলীৰ কাৰণে অফিচিয়েল ল্যাঙ্গুৱেজ কৰিছিল আৰু এটো আৰু বহুত কাহিনী আছে সো কেতিয়াবা সময় পেলাই ডিসকাস কৰিম আজিৰ বিষয় হ'ব সাধাৰণ জ্ঞান জিকেৰ ওপৰত মই 10টা প্ৰশ্ন আলোচনা কৰিম আশা কৰো আপোনালোকে আমাৰ ভিডিওটি ভাল পাব আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম মুখ্য নিৰ্বাচনী বিষয়া কোন আছিল উত্তৰটো হ'ব সুকুমাৰ সেন আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথম মুখ্য নিৰ্বাচনী বিষয়া আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে যে আমাৰ ভাৰতবৰ্ষত প্ৰথম ৰেল চলাচল কেতিয়া কৰিছিল যে আমাৰ ভাৰতবৰ্ষত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ হৈছিল উত্তৰটো হ'ব 1853 চনত 1853 যে যদি ইয়াত আৰু এটা প্ৰশ্ন এনেধৰণৰ হ'ব পাৰে যে প্ৰথম ৰেল চলাচল ক'ৰ পৰা কলৈকে আপোনাৰ ৰেল চলাচল কৰিছিল তেতিয়া উত্তৰটো হ'ব বম্বেৰ পৰা থানেলৈ প্ৰথম আমাৰ ভাৰতবৰ্ষত ৰেল চলাচল কৰিছিল আৰু চনটো আছিল আপোনাৰ 1853 অৰ্থাৎ 1853
আৰু যদি ইয়াত আপোনাৰ যদি কয় যে কোন তাৰিখে, তেতিয়া তাৰিখটো হ'ব 16 এপ্ৰিল। 16 এপ্ৰিল 1853 প্ৰথম আমাৰ ভাৰতবৰ্ষত বম্বেৰ পৰা থানেলৈ ৰেল চলাচল কৰিছিলে। আৰু সেই বোম্বাইৰ জেগাটো আছিলে, ঠাইডোখৰৰ নাম আছিল আপোনাৰ বৰিবান্দাৰ, বৰিবান্দাৰৰ পৰা থানেলৈ। অ'কে, এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ব, আমাৰ ভাৰতবৰ্ষত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিলে? আমাৰ জেনেৰেল ইলেকশ্যন আমাৰ ভাৰতবৰ্ষত প্ৰথম কেতিয়া হৈছিলে? উত্তৰটো হ'ব 1951। 1951 চনত আমাৰ ভাৰতবৰ্ষত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে। আজিৰ 4 নম্বৰ প্ৰশ্নটো হৈছে, লোকসভাৰ ইলেক্টেড মেম্বাৰ অৰ্থাৎ নিৰ্বাচিত সদস্যৰ সংখ্যা কিমান? উত্তৰটো হ'ব 543। 543 গৰাকী আপোনাৰ লোকসভাৰ নিৰ্বাচিত সদস্য। আজি আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ব, বৰ্তমান আমাৰ অসম বিধানসভাৰ অধ্যক্ষজনৰ নাম কি? উত্তৰটো হ'ব বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰী বৰ্তমান আমাৰ অসম বিধানসভাৰ অধ্যক্ষ। আজি আমাৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰত ৰত্ন সন্মান লাভ কৰা আমাৰ প্ৰথম অসমীয়া কোন আছিলে? মানে কোনজন অসমীয়াই পোনপ্ৰথমে ভাৰত ৰত্ন সন্মান লাভ কৰিছিলে? উত্তৰটো হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেখেতে 1999ত মৰণোত্তৰ বাবে ভাৰত ৰত্ন সন্মান লাভ কৰিছিলে আৰু তেখেতে আছিলে আমাৰ প্ৰথম অসমীয়া। আজি আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, যে কোনজন অসমীয়াই পোনপ্ৰথমে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে? উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা আমাৰ লাভ কৰিছিলে প্ৰথম অসমীয়া হিচাপে। তেখেতে এই বঁটাটি লাভ কৰিছিলে 1992 অৰ্থাৎ 1992 চনত তেখেতে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে। আজিৰ 8 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন অসমীয়াই পোনপ্ৰথমে অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে? উত্তৰটো হ'ব ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই পোনপ্ৰথমে অৰ্জুন বঁটা লাভ কৰিছিলে। তেখেতে এই বঁটা 1966ত বঁটাটি লাভ কৰিছিলে আৰু তেখেতে আছিলে আমাৰ প্ৰথম অসমীয়া যিগৰাকীয়ে আপোনাৰ অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে। আজি আমাৰ 9 নম্বৰ প্ৰশ্নটো হ'ব, আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি কোন আছিলে? উত্তৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আপোনাৰ প্ৰথম ভাইচ প্ৰেছিডেণ্ট বা উপৰাষ্ট্ৰপতি আছিলে আমাৰ ভাৰতবৰ্ষৰ আৰু তেখেতে এই পদবীত অধিষ্ঠিত হৈছিলে 1952 অৰ্থাৎ 1952 চনত তেখেতে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিলে। আজিৰ প্ৰশ্নবিলাক কিন্তু অলপ সহজ মই আলোচনা কৰিছোঁ এইটো কাৰণেই, যিহেতু আপোনাৰ ইতিমধ্যে হৈ যোৱা আমাৰ 3য় বৰ্গৰ যি পৰীক্ষাৰ প্ৰশ্নকাকতবিলাক আগৰ বছৰৰ তুলনাত এই বছৰ প্ৰশ্নখিনি অকণ সহজ হৈছে। সেই হিচাপত মই আজি আপোনাৰ যিবিলাক প্ৰশ্ন মই আলোচনা কৰিছোঁ, আজিৰ প্ৰশ্নবিলাক আগৰ প্ৰশ্নৰ তুলনাত অলপ সহজ যেন অনুমান হৈছে। চ' আজিৰ লাষ্ট কুৱেশ্যন, শেষৰ প্ৰশ্নটো হ'ব, প্ৰথম অসমীয়া মুখ্য নিৰ্বাচনী বিষয়াজনৰ নাম কি? যে আমাৰ কোনজন প্ৰথম অসমীয়াই মুখ্য
নিৰ্বাচনী বিষয়া হিচাপে তেখেতে কাৰ্যকাল সমাপ্ত কৰিছে? উত্তৰটো হ'ব হৰিশংকৰ ব্ৰহ্ম। হৰিশংকৰ ব্ৰহ্ম আপোনাৰ প্ৰথম অসমীয়া, যিগৰাকীয়ে আপোনাৰ প্ৰথম মুখ্য নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যকাল সম্পন্ন কৰিছে। তো আজিৰ 10টা প্ৰশ্ন মই আলোচনা কৰিছোঁ আৰু আজি আপোনালোকৰ কাৰণে মই এটা প্ৰশ্ন এৰিছোঁ। আশা কৰোঁ আপোনালোকে এই প্ৰশ্নৰ উত্তৰটি আমাৰ কমেণ্ট বক্সত জনাব। তো আজিৰ প্ৰশ্ন হৈছে, বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচনী বিষয়াজনৰ নাম কি? বা আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান মুখ্য নিৰ্বাচনী বিষয়া কোন? তো আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি ভাল পাব। যদি ভাল পায় তেওঁলোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।